নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল। শীতেৰে ভৰা মধুময় আবেলিৰ সময়ত এটুপ দুটুপকৈ পৰা বৰষুণৰ টোপালৰ মাজেদি আজি মই আগবাঢ়ি গৈ আছোঁ পুনৰাই কোমোৰা খেতিৰ ভিডিঅ' এখন দিবৰ কাৰণে। তো কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে অৱশ্যই গম পাব যে আজি মই এই কোমোৰা খেতিৰ বিষয়ে বা কোমোৰা গছৰ বিষয়ে কি আলোচনা কৰিম। তো আপোনালোকক মই আজি দেখুৱাম যে কোমোৰা গছত ফলন বৃদ্ধি হ'বৰ কাৰণে আৰু অতি সোনকালে গছ গৈ চাং পাবৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰিব লাগে। মই সেইবাবে আপোনালোকলৈ এই কোমোৰা গছখিনিত কাটিং কৰি আপোনালোকক দেখুৱাই দিম যে কাটিঙৰ মাধ্যমেদি আপোনালোকৰ কোমোৰা গছত যথেষ্ট পৰিমাণে ফলন আহিব। অধিক ফলনৰ কাৰণে মই আপোনালোকক জনাই দিম যে কেনেকুৱা ধৰণৰ আৰু কি পদ্ধতিত কাটিং কৰিলে আপোনালোকৰ কোমোৰা গছত অধিক ফলন হ'ব। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো দেৰি নকৰি মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে কাটিং কেনেকৈ কৰিব লাগিব। আৰু কাটিং কৰাৰ পিছত মই আপোনালোকক জাষ্ট এটা ঔষধৰ নাম আপোনালোকক কৈ দিম। সেই ঔষধটো যদি আপোনালোকে কোমোৰা গছত স্প্ৰে কৰিব পাৰে তো আপোনালোকৰ কোমোৰা গছত উৰণীয়া পোক বা ছেদ্ৰিকাৰী পোক যিয়ে ফুটা কৰে সেই পোকবিলাক গছৰ পৰা অতি সোনকালেই আঁতৰাব পাৰিব। আৰু এটা ঔষধৰ নাম আপোনালোকক অৱশ্যই কৈ দিম, যি ঔষধটো আপোনালোকে গছত স্প্ৰে কৰাৰ লগে লগে কি হ'ব, ফুলৰ ভিতৰত থকা এক ধৰণৰ পোক থাকে, সেই পোকবোৰ কোমোৰা খেতিত পাতবিলাকো ৰঙা কৰিব নোৱাৰে আৰু এটা কোমোৰাও পচি নাযায়। তাৰ কাৰণে মই আপোনালোকৰ এই ভিডিঅ' দিবলৈ গৈ আছোঁ। তো প্ৰথমতেই আপোনালোকক মই দেখুৱাই দিছোঁ মোৰ ভিডিঅ'ত মই খেতি কৰা এই গছখিনিক মই কাটিং কৰি দেখুৱাম। তাৰ কাৰণে আপোনালোকক মই দেখুৱাই দিছোঁ। মোৰ প্ৰথমতে লাগিব মোৰ এটা কেঁচি। মই কেঁচি ৰেডি কৰি ৰাখিছোঁ। তাৰ লগতে মই আপোনালোকক দেখুৱাই দিম যেতিয়া গছৰ এই সৰু সৰু যিবিলাক আগ ওলাই আছে এই আগবিলাকত যে মই কাটিং কৰিম, কাটিং কৰাৰ পিছত অৱশ্যই ফাংগাছে দেখা দিব পাৰে। তাৰ কাৰণে মই আপোনালোকক এটা ঔষধ অৱশ্যই কৈ দিম, যি ঔষধ আপোনালোকে ঘৰুৱাভাৱে সকলোৱে চব্জিৰ মাজত খায় বা নানান ধৰণৰ ঔষধিক গুণ থকা এবিধ ঔষধ হ'ল যাক নেকি আমি এই গছত প্ৰয়োগ কৰোঁ। কথাটো নিশ্চয় আপোনালোকে নাজানে, আজি আপোনালোকে মোৰ এই ভিডিঅ'ৰ মাজেদি জানিব পাৰিব। মই প্ৰথমতে যেতিয়া মই গছৰ এই সৰু সৰু আগবিলাক মই কেঁচিৰে কাটিং কৰিম, সেই কাটিং কৰা ঠাইতে মই আপোনালোকক লগাব দিম। আপোনালোকে নিশ্চয় গম পাই আছে এইটো কিহৰ গুড়ি, ৰঙৰ গুড়ি বা হালধিৰ গুড়ি। এই হালধিৰ গুড়ি যিখিনি ঠাইত আপুনি কাটিং কৰিব তাত ধুনীয়াকৈ লগাই দিব। লগাই দিয়াৰ পিছত আপোনালোকে নিশ্চয় গম পাব তাত কোনো ধৰণৰ আৰু ফাংগাছে দেখা নিদিয়ে, পচিও নাযায় আৰু গছখিনিও অতি সোনকালে বৃদ্ধি হোৱাত সহায় হ'ব। তো দেৰি নকৰি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে কাটিং কেনেকৈ কৰিব লাগে। মই কাটিঙৰ ফালে আগবাঢ়ি গৈ আছোঁ। আপোনালোকে অকণমান মনোযোগ দি মোৰ ভিডিঅ'খন চাব, কাটিং কেনেকৈ কৰিব লাগে। প্ৰথমতে মই আপোনালোকক দেখুৱাই দিম যে 2G কাটিং আৰু 3G কাটিং। 2G আৰু 3G কাটিং কৰাৰ পিছত আপোনালোকৰ কোমোৰা গছত অধিক ফলন আহিব। তাৰ কাৰণ হ'ল, প্ৰথমতে মই আপোনালোকক দেখুৱাই দিম যে 2G কাটিং। চাওক, এটা গছ ইফালে ওলাই গৈছে আৰু এটা গছ আগ ইফালে ওলাই গৈছে, এইটো হ'ব 2G। তাৰ ঠিক ওপৰতে চাব পাৰিছে আপোনালোকে, আগ এটা ওলাই আছে, ইফালে এটা ওলাই আছে, ইফালে এটা ওলাই আছে। এই তিনিটাই কাটি দিম। কাটি দিয়াৰ লগে লগে কি হ'ব, তাৰমানে
এসপ্তাহৰ ভিতৰত গছ চাং পাবগৈ। সেইকাৰণে মই আপোনালোকক প্ৰথমতে 2G কাটিং কৰি দেখুৱাম, তাৰপিছত আপোনালোকক দেখুৱাই দিম 3G কাটিং কৰি। মই আপোনালোকক যিখন কোমোৰা গছত কাটিং কৰি দেখুৱাই আছোঁ, সেই কোমোৰা গছ বিধানটোৰ নাম মই প্ৰথমতে আপোনালোকক কৈ দিছোঁ, বেনু কোমোৰা হয়। আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ বেনু কোমোৰাৰ খেতি কৰি আপোনালোকৰ নিজৰ এক্সপিৰিয়েঞ্চ আছে। তো তাৰ উপৰি মই আজি আপোনালোকক দেখুৱাই দিম যে কোমোৰা গছখিনিত কেনেকুৱা কাটিং কৰিলে আটাইতকৈ বেছি ফলদায়ক হ'ব। তো ফলন বৃদ্ধিৰ বাবে আপোনালোকক এইটো ভিডিঅ' আপোনালোকক দি আছোঁ। তো মই আপোনালোকক প্ৰথমতে 2G কাটিং কৰি দেখুৱাই দিম। তো মই এয়া চাওক, এয়া মাটিৰে বকাই গৈ আছে, এইটো কাটি দিম। মিনিমাম 1 পৰা 1.5 ইঞ্চি দূৰত্বত কাটিব আপোনালোকে, একেবাৰে ওচৰত নাকাটিব। ওচৰত কাটিলে কিন্তু ফাংগাছ গৈ গছত পোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে মিনিমাম ইমানখিনি দূৰত আপোনালোকে কাটি দিব। ইমানখিনি দূৰত কাটি দিলে কোনো ধৰণৰ ফাংগাছে দেখা নিদিয়ে। এয়া চাওক, মই আৰম্ভ কৰিলোঁ, আপোনালোকৰ সহায় সহযোগ লৈ এটা কাটি দিলোঁ। ইফালে আৰু এটা আছে, এয়া চাব পাৰিছে আপোনালোকে। এয়া চাওক, মই 2G কাটিং কৰি দেখুৱাই দিলোঁ। এতিয়া মই আপোনালোকক 3G কাটিং কৰি দেখুৱাই দিম। এই চাওক, এইবিলাক 3G কাটিং কৰা হৈ গ'ল। ইফালে এটা মই অলৰেডি কাটি মাটিত পেলাই দিলোঁ, আপোনালোকে নিশ্চয় চাব পাৰিছে। এই 2G আৰু 3G কাটিং কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এতিয়া হাতত হালধিৰ গুড়ি ল'ব লাগিব। লৈ চাওক, আপোনালোকে নিশ্চয় চাব পাৰিছে পানী পৰি আছে, তাৰ লগতে আপোনালোকে এনেকুৱা ধৰণে ধুনীয়াকৈ হালধিৰ গুড়ি লগাই দিব। এয়া মই ধুনীয়াকৈ লগাই দি আছোঁ। এয়া লগোৱা হ'ল। এতিয়া মই লগাই দিয়াৰ পিছত আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া আৰু গছৰ পৰা পানী সৰি নপৰে আৰু তাত কোনো ধৰণৰ ফাংগাছো দেখা নিদিয়ে। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই আপোনালোকৰ কেনে লাগিল মোক কমেণ্টৰ মাজেদি জনাব। আপোনালোকে যদি দূৰ দূৰণিৰ পৰাও চাই আছে তেনেহ'লে আপোনালোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। তো কথা হ'ল, আপোনালোকেও এনেকুৱা ধৰণৰ কাটিং কৰি দিব। যদিও আপোনালোকৰ খেতিত এনেকুৱা ধৰণৰ কোমোৰা গছবিলাক ৰুইছে বা এনেকুৱা ধৰণৰ হৈছে বা এনেকুৱা ধৰণৰ ওখ হৈছে, তেনেহ'লে সেইবিলাক গছত আপোনালোকে এনেকুৱা কৰি দিব। কাটিং কৰাৰ পিছত গছখিনি অতি সোনকালে চাঙত উঠি পায়গৈ। তাৰ কাৰণে আপোনালোকক এই ভিডিঅ' দি দিলোঁ। এই খেতি কৰা হৈছে অলৰেডি জানুৱাৰী মাহত। তো জানুৱাৰী ফেব্ৰুৱাৰী মাহত কৰা এই কোমোৰা খেতিৰ গছখিনিত মই কাটিং কৰি আপোনালোকলৈ পঠিয়ালোঁ। আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিব, সেই আশাৰে মই আৰু আপোনালোকক ক'বলৈ গৈ আছোঁ যে এই গছত যেতিয়া পাতখিনি হালধীয়া হ'বলৈ আৰম্ভ কৰিব, কেঁকুৰা মেকুৰা হ'বলৈ আৰম্ভ কৰিব আৰু ফলন নষ্ট হ'ব, তাৰমানে ফুলত যিবিলাক ফল থাকে সেইবিলাক যাতে নষ্ট নহয়, তাৰ কাৰণে আপোনালোকক মই এটা ঔষধৰ নাম কৈ দিছোঁ। সেই ঔষধবিধ আপোনালোকে আনি গছত যদি দিব পাৰে, আপোনালোকৰ গছৰ পাতখিনি হালধীয়াও নহয় আৰু ফলনো নষ্ট নহয়। তাৰ কাৰণে আপোনালোকে গছত দিব লাগিব ব্ৰ' ষ্টাৰ। আপোনালোকে নামটো লাগিলে টুকাই ৰাখক। ব্ৰ' ষ্টাৰ দিলে কি হয়, চেদ্ৰিকাৰী পোক থাকিলেও দূৰ হ'ব, উৰণীয়া পোক থাকিলেও দূৰ হ'ব। ব্ৰ' ষ্টাৰ আৰু পাতৰ যিটো কেঁচুৰি যোৱা বেমাৰ আছে সেইটো ভাল হৈ যাব। বন্ধুসকল, মই আৰু বিশেষ দেৰি নকৰি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।